ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পিজি কোৰ্ছৰ এডমিশ্যনৰ নোটিছ আহি গ'ল। পিজি কোৰ্ছৰ এডমিশ্যন ল'বলৈ ছাত্ৰ ছাত্ৰী কি কৰিব লাগিব এই ভিডিঅ'ত জনাই দিয়া হ'ব। ভিডিঅ'টো স্কিপ নকৰিব। ইয়াতে চাই লওক, পিজি কোৰ্ছত এডমিশ্যন ল'বলৈ প্ৰথম এণ্ট্ৰেন্স পৰীক্ষা দিব লাগিব। ইয়াতে চাই লওক, পিজি কোৰ্ছ কৰিব পাৰিব MA, MSc, MCom, মাছ কমিউনিকেশ্যন, এইবিলাক পিজি কোৰ্ছ হ'ব। যিসকলে এডমিশ্যন ল'ব বিচাৰিছে এণ্ট্ৰেন্স পৰীক্ষা দিব লাগিব। ইয়াতে চাই লওক, MA কৰিব পাৰিব এছামিছ লৈ, তাৰপিছত ইয়াতে হিষ্ট্ৰী আছে, বড়ো আছে, এডুকেশ্যন আছে, ইংলিছ, পলিটিকেল চায়েন্স, ইকনমিক্স, মাছ কমিউনিকেশ্যন, বহুতকেইটা ছাবজেক্ট আছে। তাৰপিছত ইয়াতে কৈছে MSc কৰিব পাৰিব ফিজিক্স, কেমেষ্ট্ৰি লৈ MSc কৰিব পাৰিব। বিভিন্ন ধৰণৰ ইয়াতে ছাবজেক্ট উল্লেখ আছে। তাৰপিছত MCom কৰিব পাৰিব, ফাইনেন্স আৰু মাৰ্কেটিঙৰ ওপৰত MCom কৰিব পাৰিব, পঢ়িব পাৰিব। ইয়াতে চাই লওক, ছাত্ৰ ছাত্ৰী প্ৰথম ফৰ্ম ফিলআপ কৰিব লাগিব অনলাইন যোগে। অক্টোবৰ মাহৰ 23 তাৰিখৰ পৰা ফৰ্ম ফিলআপ হ'ব। লাষ্ট ডেট হ'ল নৱেম্বৰ মাহৰ 3 তাৰিখ। তাৰপিছত পৰীক্ষা হ'ব, এণ্ট্ৰেন্স পৰীক্ষা হ'ব নৱেম্বৰ মাহৰ 17 তাৰিখে আৰু 18 তাৰিখে পৰীক্ষা হ'ব। ইয়াতে চাই লওক, এইটো হ'ল নটিফিকেশ্যন। অক্টোবৰ মাহৰ 20 তাৰিখে নটিফিকেশ্যন আহিছে। ইয়াতে কৈছে যে মাষ্টাৰ অফ আৰ্টছ MA যদি যিসকলে পঢ়িব বিচাৰিছে, এণ্ট্ৰেন্স পৰীক্ষা দিব বিচাৰিছে, ইয়াতে কৈছে যে বেচেলাৰ ডিগ্ৰী উইথ মেজৰ থাকিব লাগিব, ইয়াতে উল্লেখ কৰিছে। লগতে 45% থাকিব লাগিব, ইয়াতে উল্লেখ কৰিছে। তাৰপিছত ইয়াতে কৈছে যে বেচেলাৰ ডিগ্ৰী উইথ এটলিষ্ট 50%, ইয়াতে ৱাৰ উল্লেখ কৰিছে। তাৰপিছত ইয়াতে কৈছে যে MSc ল'বলৈ মেজৰ থাকিব লাগিব বেচেলাৰ ডিগ্ৰীত, লগতে 45% থাকিব লাগিব, ইয়াতে উল্লেখ কৰিছে। ইয়াতে চাই লওক, MCom বেচেলাৰ ডিগ্ৰীত মেজৰ থাকিব লাগিব, লগতে 45% থাকিব লাগিব, ইয়াতে উল্লেখ কৰিছে। MA মাছ কমিউনিকেশ্যন এডমিশ্যন ল'বলৈ বেচেলাৰ ডিগ্ৰী পাছ হ'ব লাগিব, লগতে 45% থাকিব লাগিব। মিনিমাম কৈছে যে মিনিমাম 45% থাকিব লাগিব মেজৰ, ইয়াতে উল্লেখ কৰিছে। এতিয়া কাম কৰক, এই ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক পাব, সেই লিংকত ক্লিক কৰি গোটেই তথ্য জানিব পাৰিব, লগতে নটিফিকেশ্যন চেক কৰিব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক দিছোঁ, এতিয়াই চেক কৰক।